Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ যেটো ভূগোল নামৰ কিতাপ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান হয়নে ভূগোল আৰু অৰ্থনীতি বিজ্ঞান এই কিতাপখনৰ তোমালোকৰ পাঠ 5 সাগৰ মহাসাগৰ এই পাঠটো আজি সকলো প্ৰশ্ন উত্তৰ মই তোমালোকক দিম অনুশীলনী সকলো প্ৰশ্ন উত্তৰ সমাধান দিম যিবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহে সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিবা লগতে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাবা কাৰণ মই ভিডিঅ'টোত কৈ দিম পৰীক্ষাৰ বাবে কোনবোৰ ইম্পৰ্টেন্ট বেছি হয় আৰু কোনবোৰ কম ইম্পৰ্টেন্ট হয় আৰু কোনবোৰ একেবাৰে ইম্পৰ্টেন্ট হয় ঠিক আছে লগতে তোমালোকক যদি এইটো চেপ্টাৰৰ পৰা কিবা বুজাই দিয়া ভিডিঅ' বা এমচিকিউ ভিডিঅ' বা মাজৰ কোৱেশ্চনৰ ভিডিঅ' লাগে কমেন্ট কৰা যদি 100টা মান কমেন্ট আহে মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম আজি মই ভিডিঅ'ত অকল তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহে সমাধান কৰি দিম হ'ব আৰু একেবাৰে সৰু সৰু কৰি দিবলৈ চেষ্টা কৰিম লগতে ডাঙৰো দিম যাক সৰুকে লাগে সৰু লিখি লবা যাক ডাঙৰকে লাগে ডাঙৰটো লিখি লবা ঠিক আছে সো বলা ষ্টাৰ্ট কৰো ফাৰ্স্ট আমি 1 নম্বৰ খিনি কৰিম পিছত 2 নম্বৰ পিছত 3 নম্বৰ আৰু পিছত 4 নম্বৰ ঠিক আছে ফাৰ্স্ট টাইম এতিয়া 1 নম্বৰ খিনি চাই লও হা এতিয়া 1 নম্বৰৰ ক কি হৈছে তোমালোকক প্ৰশ্নটো মহাসাগৰীয় খুঁটৰ সৃষ্টিৰ কাৰণবোৰ কি কি উত্তৰ লিখিবা মহাসাগৰীয় খুঁটৰ সৃষ্টিৰ কাৰণবোৰ হ'ল 1 নম্বৰ পৃথিৱীৰ আৱৰ্তন গতি 2 নম্বৰ নিয়ত বতাহৰ প্ৰবাহ 3 নম্বৰ সাগৰ মহাসাগৰৰ পানীৰ উষ্ণতা লৱণতা আৰু চাপৰ পাৰ্থক্য ঠিক আছে এতিয়া যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকে লাগে অকলে ডাট কালাৰখিনি লিখিবা এইখিনি লিখিব নালাগে অকলে ডাট কালাৰখিনি লিখিবা ডাটকে কুলা কালাৰ কৰাখিনি লিখিবা এইখিনি লিখিলে হৈ যাব ঠিক আছে আৰু যাক ডাঙৰকে লাগে এজ ইট ইজ মই যেনেকৈ লিখিছো তেনেকৈ লিখি দিবা ওকে এতিয়া খ নম্বৰ গৰম পানীৰ খুঁট বুলিলে কি বুজা উত্তৰ লিখিবা উষ্ম মণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে ওপৰে পৃষ্ঠ প্ৰবাহ ৰূপে শীত মণ্ডললৈ প্ৰবাহিত হোৱা কি উষ্ণ বা গৰম পানীৰ খুঁট বোলে এটো আৰু সৰু কৰিব নোৱাৰো মই সেইকাৰণে সকলোৱে এটো প্ৰশ্নৰ উত্তৰ এটোই লিখিব লাগিব হ'ব ইয়াতকে আৰু সৰু নহব মই যোনবোৰ পাৰি আছো সৰু কৰি দিছো আৰু যোনবোৰ পাৰা নাই সেইবোৰ নাই কৰা গ নম্বৰ সাগৰীয় জীৱবোৰ কেই প্ৰকাৰৰ কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে উত্তৰ লিখিবা সাগৰীয় জীৱবোৰ 3 প্ৰকাৰৰ এইবোৰক লৰচৰ কৰাৰ ধৰণ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভক্ত কৰা হৈছে নেক্সট ঘ নম্বৰ সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্য ক্ষেত্ৰ গঢ়ি উঠে তাৰ আগতে মই কৈছো গ নম্বৰটো কাৰণ আৰু সৰু উত্তৰ মানে বনাব পৰা নাই মই ইমানখিনিয়ে সৰু আৰু ইয়াতকে সৰু নহয় সেয়ে সবেইটো লিখিবা আৰু ঘ নম্বৰ উত্তৰটো লিখিবা সাগৰৰ যি অঞ্চলত উদ্ভিদ প্লৱক প্ৰচুৰ পৰিমাণে থাকে তাতেই মৎস্য ক্ষেত্ৰ গঢ়ি উঠে ঠিক আছে এটো ইয়াতকে সৰু নহব আৰু এইখিনি লিখিব লাগিব সবে এতিয়া কাৰণ দৰ্শোৱা নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয় এটো এতিয়া এটো মই যিমান পাৰো সৰুকে লিখি দিছো তোমালোকে এটো এনেকৈ লিখি লবলৈ চেষ্টা কৰিবা সো উত্তৰটো এনেকৈ লিখিবা নাটনি জোৱাৰৰ দিনা পৃথিৱী চন্দ্ৰ আৰু সূৰ্যৰ সমকোণত অৱস্থান কৰে গতিকে চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ বেলেগ বেলেগ দিশৰ পৰা হয় ফলত কোনো এটা জোৱাৰে শক্তিশালী নহয় ইয়াৰ বিপৰীতে বাসন্তী জোৱাৰৰ দিনা চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ পৰা একেডাল ৰেখাত পৰে আৰু দুইটাৰ আকৰ্ষণ যোগ হৈ জোৱাৰ ঢৌ বেছি ওপৰলৈ উঠে যাৰ ফলত ই শক্তিশালী হয় এনেকৈ লিখি লবা খ নম্বৰ আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায় ইহঁতৰটো এনেকৈ লিখিবা এইটোৱে সবে লিখিবা ইয়াতকে সৰু আৰু নহব উত্তৰটো এনেকৈ লিখিবা আজিকালি সাগৰীয় মাছবোৰ ধৰি শীতলীকৰণ ব্যৱস্থাৰে সংৰক্ষণ কৰি টিনত ভৰাই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হয় সেইবাবে পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায় এতিয়া ষ্টুডেন্টস ভিডিওৰ মাজতে কথা এটা কৈ দিও মই তোমালোকৰ ক্লাছ 8 সমাজ বিজ্ঞানৰ সকলোবোৰ ভিডিও বনাম বুলি ভাবিছো আৰু তাৰে অলৰেডি কিছুমান বনালো ঠিক আছে গতিকে সেই সকলোবোৰ ভিডিওৰ প্লেলিষ্টৰ লিংক মোৰ ভিডিওৰ ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে হয়তো বহুতেই ডেসক্ৰিপচন খুলিব জানা ভিডিওৰ কেনেকৈ ডেসক্ৰিপচন খোলে কিন্তু কিছুমানে নাজানিব পৰা গতিকে যোনে নাজানে মই শিকাই দিছো চোৱা তোমালোকে ভিডিওটো এনেকৈ সৰু কৰি লবা সৰু কৰাৰ পিছত এই মোৰ অপচনটো ক্লিক কৰি দিবা MORE মোৰ অপচনটো ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ এই মোৰ অপচনটো ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব আৰু এইটোৱে হ'ল ভিডিওটোৰ ডেসক্ৰিপচন ইয়াত তোমালোকে ডাউনলোড PDF এটা লিংক পাবা যেটো ক্লিক কৰিলে তোমালোকে ক্লাছ 8 সমাজ বিজ্ঞানৰ সকলোবোৰ চেপ্টাৰৰ যিমান প্ৰশ্ন উত্তৰ আছে অনুশীলনীৰ সকলোবোৰ তোমালোকে PDF লিংক পাই যাবা ঠিক আছে সেইবোৰৰ PDF নোটছ পাই যাবা এতিয়ালৈকে মোৰ এই নোটছৰ ওপৰত কাম চলি আছে গতিকে এই লিংকটো বৰ্তমান নাপাব পাৰা কিন্তু যেতিয়া কমপ্লিট হৈ যাব মই দি দিম নেক্সট তোমালোকে প্লেলিষ্ট লিংক পাবা
ক্লাছ 8 সমাজ বিজ্ঞানৰ ঠিক আছে তাত ক্লিক কৰিলে তোমালোকে ক্লাছ 8 সমাজ বিজ্ঞানৰ সকলোবোৰ ভিডিঅ' পাই যাবা নেক্সট তোমালোকে MCQৰ যদি ভিডিঅ' লাগে তোমালোকে কমেন্ট কৰিবা তেন্তে মই MCQৰ ভিডিঅ' বনাম আৰু বনাই পেলাই যোনে কমেন্ট কৰা তাৰ কমেন্টত মই লিংক শ্বেয়াৰ কৰি দিম ঠিক আছে আৰু সেই সকলোবোৰ ভিডিঅ' যদি মই বনালে ইয়াত মই প্লেলিষ্টৰ লিংক দি দিম ইয়াৰ পৰাও যাব পাৰিবা তোমালোকে পিছত মোৰ WhatsApp চেনেল Instagram Facebook এইবোৰ লিংক থাকিব গৈ পেলাই ফলো কৰি দিবা আৰু মই ভৱিষ্যতে এটা এপ লঞ্চ কৰিম বুলি ভাবি আছো পঢ়ুৱা কাৰণে তোমালোকৰ কাৰণে সেই এপটো লঞ্চ কৰিলে ইয়াত লিংক দি দিম গৈ পেলাই ডাউনলোড কৰি ল'বা এতিয়া বহুত প্ৰমোশন হৈ গ'ল আহা আমি গ নম্বৰ প্ৰশ্নটো চাও জাপানৰ সঘনাই সুনামি হয় উত্তৰটো লিখিবা জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্পৰ প্ৰৱণ অঞ্চল গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত সাগৰৰ বুকুত ঢৌ সৃষ্টি হৈ সুনামিৰ সৃষ্টি হয় এতিয়া সবে এটো লিখিব লাগিব ইয়াতকে আৰু সৰু নহব ঠিক আছে গ নম্বৰ সূৰ্য আকাৰত বিশাল হোৱা সত্ত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম উত্তৰ লিখিবা এটো কাৰণে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব বহুত বেছি সেয়ে সূৰ্য আকাৰত বিশাল হোৱা সত্ত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম আনহাতে চন্দ্ৰ তুলনামূলকভাৱে সৰু হলেও পৃথিৱীৰ ওচৰতে আছে সেইবাবে পৃথিৱীৰ ওপৰত চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱ বেছি হয় আৰু চন্দ্ৰৰ জোৱাৰ সৃষ্টিকাৰী শক্তি বেছি এতিয়া এটা ঘ নম্বৰ কোৱেশ্চনটো যাক খৰুকে লাগে হেটা এটা কাম কৰিব পৰা এইখিনি লিখিব পাৰা তোমালোক অকল সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব বহুত বেছি সেয়ে সূৰ্য আকাৰত বিশাল হোৱা সত্ত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম অকল এইখিনি লগে লিখিলে হৈ যাব যাক খৰুকে লাগে ঠিক আছে আৰু যাক ডাঙৰকে লাগে এজ ইট ইজ যেনেকৈ লিখিছো তেনেকৈ লিখি দিবা এতিয়া অংগ নম্বৰ বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট এটো উত্তৰ এনেকৈ লিখিবা বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ উৎকৃষ্ট কাৰণ 1 নম্বৰ ই আটাইতকৈ সহজ আৰু কম খৰচী পৰিবহণ ব্যৱস্থা 2 নম্বৰ জলপথবোৰ প্ৰাকৃতিক ঘাইপথ হোৱা বাবে এই ক্ষেত্ৰত কোনো খৰচ নহয় 3 নম্বৰ জাহাজবোৰে গধুৰ আৰু বৃহৎ পৰিমাণৰ মালবস্তু সহজে কঢ়িয়াব পাৰে এটা যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকে লাগে তোমালোকে অকল দুটা কাৰণ লিখিলে হ'ল যোন দুটা ভাল লাগে সেই দুটা লিখি দিবা বাকি 3 নম্বৰটো লিখিব নালাগে ঠিক আছে আৰু যাক ডাঙৰকে লাগে এজ ইট ইজ যেনেকৈ লিখিছো তেনেকৈ লিখি দিবা এতিয়া 3 নম্বৰ শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া ইয়াৰ তোমালোকে 1 নম্বৰ প্ৰশ্নটো কৈছে সাধাৰণতে শীতল পানীৰ খুঁটৰ উৎপত্তি হয় উত্তৰ হ'ব ক নম্বৰ মেৰু অঞ্চলত ঠিক আছে 2 নম্বৰ দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা নমা কৰে কি উত্তৰ হ'ব খ নম্বৰ জোৱাৰ ভাটা 3 নম্বৰ সুনামি শব্দটোৰ অৰ্থ হ'ল উত্তৰ হ'ব গ নম্বৰ পোতাশ্ৰয়ৰ ঢৌ 4 নম্বৰ সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ উত্তৰ হ'ব ক নম্বৰ নেক্টন এতিয়া 4 নম্বৰ আছে আমাৰ খুফালৰ লগত বাওফাল মিলোৱা ইয়াৰ উত্তৰকেইটা মই দি দিছো তোমালোকে মিলাই লবা ঠিক আছে ডায়াটনটো মিলিব এবিধ উদ্ভিদ প্লেংটনৰ লগত ডায়াটনটো গালত মিলাবা ডায়াটনটো মিলাবা তোমালোকে এইটো গ নম্বৰৰ লগত এবিধ উদ্ভিদ প্লেংটন ইয়াৰ লগত মিলাবা ঠিক আছে তেনেকৈ বাকিবোৰ তোমালোকে মিলাই যাবা মই কৈ দি আছো নিৰক্ষীয় অঞ্চলত উঙ নম্বৰ লগত মিলাবা পানীৰ ঘনত্ব কম হয় গ নম্বৰ সাধাৰণ নিমখ ঘ নম্বৰ মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে ঘ নম্বৰ সপ্তমী আৰু অষ্টমী তিথিত খ নম্বৰটোৰ লগত মিলিব নাটনি জোৱাৰ হয় উঙ নম্বৰ মৎস্য ক্ষেত্ৰবোৰ ক নম্বৰ লগত মিলিব উদ্ভিদ প্লেংটন থকা ঠাইত গঢ়ি উঠে ঠিক আছে গতিকে অনুশীলনীৰ সকলো প্ৰশ্ন শেষ ইয়াতে তোমালোকৰ এতিয়া পাঠৰ মাজত উত্তৰ দিয়াৰ দুটা প্ৰশ্ন আছে যিটো ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ বাবে সেইকাৰণে চাই লোৱা আৰু অনুশীলনীৰ মই যিমান প্ৰশ্ন তোমালোকৰ বাবে ক'লো সকলো ইম্পৰ্টেন্ট হয় ঠিক আছে সকলো পৰীক্ষাত আহিব এটা তোমালোকে এৰি যাব নোৱাৰা কিন্তু কিছুমানে যদি ভাবিছা কি মোস্ট ইম্পৰ্টেন্ট কোনকেইটা মই কৈ দি আছো মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ এই 1 নম্বৰ কেইটা আৰু 3-4 কেইটা এইটাটো ইজিলি মুখস্থ হৈ যাব গতিকে এইটা এৰি নাযাবা 4 নম্বৰ কেইটা তোমালোকে লাষ্টত কৰিবা কাৰণ অলপ ডাঙৰ হয় ন সো লাষ্টত কৰিবা এইটা কিন্তু এইটা কৰি যাবা আহে এতিয়া আমি পাঠৰ মাজৰ উত্তৰ লিখাৰ এই দুটা প্ৰশ্ন চাই ল এটা ইম্পৰ্টেন্ট হয় আহি যাব পাৰে সেই দুটা প্ৰশ্ন উত্তৰ চাই ল তোমালোকে প্ৰথম প্ৰশ্নটো কৈছে তোমালোকক পৃথিৱীক নীলা গ্ৰহ বুলি কিয় কোৱা হয় উত্তৰ লিখিবা পৃথিৱীৰ বেছি অংশ পানীয়ে আগৰি আছে বাবে পৃথিৱীখনক নীলা গ্ৰহ বুলি কোৱা হয় নেক্সট প্ৰশ্নটো কৈছে ভাৰতৰ সীমা চুই থকা উপসাগৰখন কি উত্তৰ লিখিবা ভাৰতৰ সীমা চুই থকা উপসাগৰখন হ'ল বংগোপসাগৰ
এতিয়া যাক এইটো প্ৰশ্ন উত্তৰ সৰুকৈ লাগে অকল বংগোপসাগৰ বুলি লিখিলে হ'ল বাকী ডাঙৰটো মানে ইমানখিনি লিখিব নালাগে ঠিক আছে আৰু যাক ডাঙৰকৈ লাগে ধুনীয়াকৈ লাগে এজ ইট ইজ লিখি দিবা এতিয়া মইতো ছাজেষ্ট কৰিম তোমালোকে ডাঙৰটোৱে কৰা কাৰণ ডাঙৰটো কৰিলে তোমালোকৰ ডাঙৰ প্ৰশ্ন উত্তৰবোৰ মুখস্থ কৰিলে তোমালোকৰ একেবাৰে কি হ'ব নাম্বাৰ নাকাটে কিন্তু সৰুবোৰ কৰিলে তোমালোকৰ কি হ'ব যেতিয়া পৰীক্ষাত লিখিবা কিবা নাম্বাৰ কাটি দিব পাৰে দেই সেইকাৰণে মইতো কম ডাঙৰটো লিখা মই সৰুটো সেই সকলো লোকৰ বাবে দিছোঁ সেই সকলো ষ্টুডেণ্টৰ বাবে দিছোঁ যিবোৰ মানে ডাঙৰবোৰ একেবাৰে মুখস্থ কৰিব নোৱাৰে ঠিক আছে উপায় নাই আৰু সেইকাৰণে দিছোঁ মই বাকী এইটো চেপ্টাৰ ইয়াতে শেষ লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত যিটো ভিডিঅ'ত মই তোমালোকক পাঠ 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা এইটোৰ সলিউশ্যন দিম গতিকে যদি এইটো পাঠৰ সলিউশ্যন লাগে কমেণ্ট কৰা যে লাগে এইটো পাঠ 6 লাগে পাঠ 6 তেন্তে কমেণ্ট কৰা ঠিক আছে মই নিশ্চয় দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো এইখিনিতে সামৰিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিবা আৰু কমেণ্টত কৈ দিয়া কেনেকুৱা লাগিল ভিডিঅ'টো ঠিক আছে বাই